এম আই আৰু হায়দৰাবাদৰ মাজত যি 2024 বৰ্ষৰ 8 নম্বৰখন খেল হৈ আছিলে আজি হায়দৰাবাদে বহুত ডাঙৰ এটা স্ক'ৰ কৰিবলৈ সক্ষম হয়। IPL কেৰিয়াৰত আজিলৈকে কোনো এটা টীমে ইমান ডাঙৰ এটা স্ক'ৰ কৰা নাছিলে। 277 স্ক'ৰ কৰিলে আজি হায়দৰাবাদৰ আজি অভিষেক শৰ্মাই বহুত ডাঙৰ এটা ৰেকৰ্ড কৰে। 16টা বলত 50 ৰান কৰে আজি, আৰু ক্লাছনে বৰ ধুনীয়া এটা ইনিংছ খেলে 80 ৰানৰ। হায়দৰাবাদৰ ময়িক আগৰৱালৰ বাদে গোটেইকেইটা প্লেয়াৰ ভালেই খেলে। 63, 62, 42, 80 ৰান। IPL ইতিহাসত কোনো এটা টীমে ইমান ডাঙৰ এটা স্ক'ৰ কৰা নাছিলে। আজি হায়দৰাবাদে কৰি দেখাই দিলে। 2013 চনত RCBয়ে 263 ৰান কৰিছিলে। ৰোহিত শৰ্মা আজি 200 নম্বৰখন মেটচ খেলে আজি। ৰোহিত শৰ্মাই আজি বৰ ভাল নেখেলিলে। 12টা বলত 16 ৰান কৰিলে, আৰু ঈশান কিষণে 13টা বলত 34 ৰান কৰিছে। মুম্বাই যদি বেটিং লাইন চাবলৈ যোৱা হয়, ৰোহিত শৰ্মা 26, ঈশান কিষণ 34, নামিন্দৰ 30, তিলক বৰ্মা 64, হাৰ্দিক পাণ্ডিয়া 24, টিম ডেভিড 42। মুম্বাই ইণ্ডিয়ানছে বহুত কষ্ট কৰিছিলে মেটচখন জিকিবৰ কাৰণে। লাষ্টত 31 ৰানত হাৰি গ'ল আজি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। থেংক ইউ।